বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ এটি মহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু মই ভাবো যে জনগণে এই সুবিধাটো উচিতভাৱে লোৱা দৰকাৰ কাৰণ আজি একেটা স্থানতে স্বাস্থ্য বিভাগৰ 16টা ইতিমধ্যে বিভাগে ইয়াত তেখেতসকলৰ বিশেষজ্ঞক লৈ আৰু যাৱতীয় ঔষধ সামগ্ৰী ইয়াত প্ৰস্তুত কৰি তেখেতসকলে যিখিনি সেৱা অত্যন্ত নিষ্ঠাৰে আগবঢ়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মই স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰী ডাক্তৰ টেকনিচিয়ান নাৰ্ছ আশা কৰ্মীৰ পৰা আৰম্ভ কৰি যিমান সংখ্যক এই বিভাগৰ সৈতে জড়িত আছে আমাৰ ইয়াত উপস্থিত থকা জইণ্ট সেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়ৰ যিসকল বিষয়া আৰু মহকুমা পৰ্যায়ৰ যিবিলাক বিষয়া তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু দুগৰাকী বিধায়ক বিশেষকৈ পুনকন বৰুৱা ডাঙৰীয়া আৰু বিনোদ হাজৰিকা ডাঙৰীয়া তেখেতসকলে এই কাৰ্যসূচী সফল কৰাৰ বাবে ৰাইজৰ ওচৰলৈ গৈছে চাহ বাগিচালৈ গৈছে গাঁৱলৈ গৈছে আৰু বিভিন্ন স্থানলৈ গৈ ৰাইজক কৰজোৰে প্ৰাৰ্থনা জনাইছে যে এই মেগা শিবিৰত উপস্থিত থাকিব লাগে মোৰ ইয়ালৈ আহি খুব ভাল লাগিছে আৰু ইয়াত ইতিমধ্যে আমাৰ বিভাগৰ যিবিলাক বিষয়া তেখেতসকলে জনাইছে যে আজি ৰাইজৰ সঁহাৰি অত্যন্ত উৎসাহজনক প্ৰায় 5,000 অতিক্ৰম এতিয়ালৈকে কৰিছে নহয় আপুনি কৈছে গতিকে মই ভাবোঁ যে এনেধৰণে জনসাধাৰণে এইটো প্ৰদৰ্শন কৰা উচিত যে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ দেহা থাকিলে বেহা স্বাস্থ্যই ধন তাহানিৰ পৰাই আমাৰ উপৰি পুৰুষসকলে আমাক এই নীতি শিক্ষা প্ৰদান কৰি আহিছে গতিকে স্বাস্থ্যটো যদি নিৰোগী হৈ থাকে সেই ব্যক্তিয়ে জীৱনত ভবাৰ মতে কাম কৰিব পাৰে জীৱনৰ সপোন দিঠকত পৰিণত কৰিব পাৰে কিন্তু মনত যিমানেই পৰিকল্পনা নাথাকক কিয় যিমানেই আঁচনি নাথাকক কিয় যিমানেই আপোনাৰ ব্যক্তিত্বত মেধা শক্তি নাথাকক কিয় যদি আপুনি অসুস্থ আৰু ৰোগী হয় বেমাৰী হয় তেতিয়াহ'লে আপুনি আৰু জীৱনৰ প্ৰতিযোগিতাত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে গতিকে সেইবাবে মই আহ্বান জনাম যে আমাৰ চাবুৱা অঞ্চলৰ ৰাইজেও স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে যত্ন ল'ব লাগিব আৰু আজি ইয়াত বিশেষজ্ঞসকলে যিমানবিলাক আপোনালোকক শিক্ষা প্ৰদান কৰিব বা যিমানবিলাক আপোনালোকক তথ্য পাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ আপোনালোকক বিশেষভাৱে খবৰ তেখেতলোকক যোগান ধৰিব এইবিলাক কথা আপোনালোকে মনত ৰাখিব কাৰণ আগন্তুক দিনত এই শিবিৰ আজি শেষ হ'ব ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে ঘৰত ল'বলগীয়া সাৱধানতা কি খাব লাগে নালাগে কোনবিলাক পুষ্টিকৰ খাদ্য কোনবিলাক শৰীৰৰ কাৰণে লাগতিয়াল কোনবিলাক অলাগতিয়াল এই গোটেই কথাবিলাক বিজ্ঞানসন্মতভাৱে আয়ত্ব কৰাটো অত্যন্ত দৰকাৰ আৰু সামাজিকভাৱেও আমি কেনেধৰণৰ এটা বাতাবৰণ এখন গাঁও বা চাহ বাগিচা লাইনত জীয়াই ৰাখিব লাগে এই কথাখিনিও স্বাস্থ্যৰ লগত পোনপটীয়া সম্বন্ধ আছে গতিকে সেইবাবে মই ভাবোঁ যে এই শিবিৰটোৱে আগন্তুক দিনৰ বাবে বৃহত্তৰ চাবুৱা অঞ্চলত এটা শক্তিশালী সচেতনতা গঢ় দিব আৰু আগন্তুক দিনত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম যে ইয়াত থকা শিশুৰ পৰা আৰম্ভ কৰি আটাইতকৈ বয়োজ্যেষ্ঠ বৃদ্ধাজনলৈকে সকলোৱে যাতে সুস্থ হৈ থাকক সুন্দৰ হৈ থাকক শক্তিশালী হৈ থাকক সজীৱ হৈ থাকক আৰু সক্ৰিয় তাৰে তেখেতসকলৰ জীৱনৰ বাটত সফলতা অৰ্জন কৰক এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আজি এই মেগা স্বাস্থ্য শিবিৰ সফল কৰাৰ বাবে চাবুৱা সমষ্টিৰ ৰাইজক মই অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে এনেধৰণে সকলো সময়তে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ